আমি জনাই আছো কিদৰে ইটোৰ পিছত সিটো দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে এসময়ৰ প্ৰভাৱশালী আৰক্ষী বিষয়া পি.কে. দত্তৰ পোহৰলৈ আহিছে তেওঁৰ সম্পত্তিৰ বিশাল পাহাৰৰ তথ্য কিন্তু ইমান দিনে কিয় পোহৰলৈ অহা নাছিল পি.কে. দত্তৰ দুৰ্নীতিৰ তথ্য এগৰাকী আৰক্ষী বিষয়া হোৱাৰ সুবাদতে হাৰি গৈছিল নেকি পি.কে. দত্ত এনে বহু প্ৰশ্ন এতিয়া সকলোৰে সন্মুখত সন্ধান নাই পি.কে. দত্তৰ সন্ধান দিব পাৰিলে আপুনি লাভ কৰিব পুৰস্কাৰ দিব অসম আৰক্ষীয়ে যিখিনি নিৰাপত্তা লাগে এইখিনি আমি নিৰাপত্তা দিম কিন্তু আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট যিবোৰ মানুহে পলাতক আসামীৰ বিষয়ে যদি কিবা খবৰ জানে সেইটো দিব লাগে এই পুৰস্কাৰ দিয়াৰ নতুন তথ্যক লৈ কিন্তু এতিয়ালৈকে পি.কে. দত্তৰ অৱস্থান সন্দৰ্ভত অসম আৰক্ষীৰ হাতত নাই কোনো নতুন তথ্য কিন্তু তাৰ বিপৰীতে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত আহি পৰিছে কেতবোৰ বিস্ফোৰক তথ্য দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আৰু ৰহস্য কি প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসমাপ্ত ডিআইজিৰ এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল পি.কে. দত্তৰ বিৰুদ্ধে পি.কে. দত্তই যি বৰাকত ডিআইজি হৈ থকাৰ সময়তে কয়লা সিন্ডিকেটৰ পৰা আৰম্ভ কৰি যি সুপাৰী সিন্ডিকেট সেই সুপাৰী সিন্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল পি.কে. দত্তই পি.কে. মহন্ত আৰু পি.কে. দত্ত এসময়ত এজনৰ হাতত আছিলে শাসনৰ বাঘজৰী আৰু আনজনৰ হাতত আছিলে প্ৰশাসনৰ বাঘজৰী কিন্তু এই দুই পি.কে.ৰ মাজত কি সম্পৰ্ক সেই বিষয়ে সকলো সবিস্তাৰ আমি প্ৰকাশ কৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিবেদনত এগৰাকী ধনকুবেৰ পি.কে. দত্তৰ সাম্ৰাজ্য কিন্তু এটা দিনতে গঢ়ি উঠা নহয় প্ৰায় 30 বছৰ পুৰণি আৰু ইয়াৰ আৰম্ভণি ঘটিছিল নগাঁৱত আমি ক'ব বিচাৰিছো পি.কে. দত্তৰ পিতৃ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শশীধৰ দত্ত আৰু এই শশীধৰ দত্তৰ সৈতে সুসম্পৰ্ক আছিল প্ৰফুল্ল কুমাৰ মহন্ত কেশৱ মহন্ত আছিল তেওঁৰ ছাত্ৰ আৰু তাৰে সুযোগ লৈ পি.কে. দত্তই কেৱল এই দুগৰাকী ৰাজনৈতিক নেতা নহয় আৰু বহু ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠতা গঢ়ি উঠিছিল আৰু তাৰ সুবাদতে তেওঁ গঢ়ি তুলিছিল এখন কলা সাম্ৰাজ্য এফালে পি.কে. দত্ত আনফালে পি.কে. মহন্ত এজনৰ হাতত শাসনৰ বাঘজৰী আনজনৰ হাতত প্ৰশাসনৰ বাঘজৰী আৰু দুয়ো মিলি সংঘটিত কৰিছিল বহুখিনি কেলেংকাৰী আৰু তাৰ তথ্য দিবন ডেকাৰ এটা ফেচবুক পোষ্টতো প্ৰকাশ পাইছে য'ত উল্লেখ কৰা হৈছে গুপ্ত হত্যাৰ প্ৰসংগ কলিয়াবৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিলে পি.কে. দত্তৰ পিতৃ শশীধৰ দত্ত আৰু সেয়েহে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে সুসম্পৰ্ক আছিলে শশীধৰ দত্তৰ কিন্তু পিতৃৰ যি সামাজিক মৰ্যাদা সেই সামাজিক মৰ্যাদাৰো অপব্যৱহাৰ কৰিছিলে এই পি.কে. দত্তই এগৰাকী সুশিক্ষাবিদ হিচাপে শশীধৰ দত্তক সন্মান কৰিছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কিন্তু পি.কে. দত্ত নামৰ এগৰাকী কুখ্যাত আৰক্ষী বিষয়াই পিতৃৰ সামাজিক মৰ্যাদাক অপব্যৱহাৰ কৰি প্ৰফুল্ল কুমাৰ মহন্ত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে অবাধ প্ৰতিপত্তিশীল হৈ পৰিছিলে আৰু সেই সময়ত পি.কে. দত্ত বহু কুকৰ্মত জড়িত হৈ পৰিছিলে আৰু অবাধ সম্পত্তিৰ অধিকাৰী হৈছিল নগাঁৱৰ পিছত এবাৰ লৈ যাব বিচাৰিছো ডিব্ৰুগড়ৰ এক দৃশ্যপটলৈ ডিব্ৰুগড়ৰ এক ঘটনা 2001 চনত ডিব্ৰুগড়ৰ জয়ন্ত দত্ত পি.কে. দত্তৰ ককায়েক তেওঁ দুৰ্বৃত্তৰ গুলীত নিহত হৈছিল আৰু এই ঘটনাৰ পিছতে আক্ৰোশ বৃদ্ধি পাইছিল নেকি পি.কে. দত্তৰ কাৰণ তাৰ পিছতে তেওঁ নগাঁও সমান্তৰভাৱে ডিব্ৰুগড়তো গঢ়ি তুলিছিল এক বিশাল গুণ্ডা বাহিনী আৰু এই গুণ্ডা বাহিনীয়ে কেৱল এখন কলা সাম্ৰাজ্য গঢ়ি তোলা বা অবৈধ কাম কাজত জড়িত হোৱাৰ সমান্তৰভাৱে বিশাল সম্পত্তি গঢ়ি তোলাৰ লগতে কিন্তু আমি ইতিপূৰ্বে উল্লেখ কৰিছো নগাঁৱৰ এই বিশাল গুণ্ডা বাহিনীৰ সহায়ত কিন্তু ডিব্ৰুগড়তো চলিছিল গুপ্ত হত্যা হয় ডিব্ৰুগড়ৰ সৈতে পি.কে. দত্তৰ আছে পুৰণি সম্পৰ্ক এজন আৰক্ষী বিষয়া হোৱাৰ পূৰ্বে পি.কে. দত্তই ডিব্ৰুগড়তে নিজৰ কৰ্মজীৱন চলাই গৈছিল এজন মেডিকেল ৰিপ্ৰেজেণ্টেটিভ হিচাপে আৰু আছে বহু সম্পৰ্ক ডিব্ৰুগড়ৰ সৈতে এসময়ত বিজেপি নেতা জয়ন্ত দত্ত তেখেত এসময়ত ডিব্ৰুগড় জিলাৰ বিজেপিৰ সভাপতি আছিল আৰু 2001 চনত তেখেতে বিধানসভা ইলেকশ্যনৰ বিজেপি প্ৰাৰ্থী আছিল কিন্তু 2001 চনৰ 1 মে নিশা জয়ন্ত দত্তক ডিব্ৰুগড় চহৰৰ মাজমজিয়াতে আততীয়াই গুলীয়াই মাৰিছিল আৰু সেই সময়ত আঙুলি উঠিছিল আলফালৈ পি.কে. দত্তৰ জ্যেষ্ঠ ভাতৃ জয়ন্ত দত্তক ডিব্ৰুগড়ত যেতিয়াই হত্যা কৰা হৈছিল নৃশংসভাৱে আৰু সেই হত্যাৰ পিছতে আঙুলি উঠিছিল আলফালৈ
আৰু পি কে দত্তই তাৰ প্ৰতিশোধ ল'বৰ বাবে চলাইছিল হত্যালীলা আৰু এসময়ত গুপ্ত হত্যাৰ লগতো পি কে দত্তৰ নাম সাঙুৰ খাইছিল আৰু অভিযোগ অনুসৰি বিভিন্নজনে কোৱা অনুসৰি পি কে দত্তই হত্যা কৰিছিল বহু নিহল লোকক কেৱল ব্ৰহ্মপুত্ৰ উপত্যকা নহয় বৰাক উপত্যকাটো পি কে দত্তৰ এক বৃহৎ সাম্ৰাজ্য আছিল শেহতীয়া খবৰ বৰাক উপত্যকাত কিদৰে সুপাৰী সিন্ডিকেটৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল আৰু বৰাক উপত্যকাৰ এগৰাকী সুপাৰী সিন্ডিকেটৰ নাম যি আমাৰ হাতলৈ আহিছে সুদীপ পত্যা এই সুদীপ পত্যৰ সৈতে সুসম্পৰ্ক আছিল পি কে দত্তৰ আৰু বৰাকৰ ডিআইজি হৈ থকাৰ সুবাদতে সেই সময়ত পি কে দত্তই তেওঁ এই সিন্ডিকেটৰ সৈতে মিলি তেওঁলোকে বৰাকত এক ডাঙৰ সুপাৰী সিন্ডিকেট গঢ়ি তুলিছিল তাৰ লগতে কিন্তু সেই সিন্ডিকেটৰ পোখা আছিল গুৱাহাটীটো কাৰণ যিসকল এই সিন্ডিকেটৰ সৈতে জড়িত সেই ব্যৱসায়ীসকল গুৱাহাটীলৈ আহিছিল গুৱাহাটীৰ পি কে দত্তৰ মালিকাধীন হোটেল ভাৰ্গৱত তেওঁলোকে বাহৰ পাতিছিল আৰু বহু লেনদেন হৈছিল কি হৈছিল তেওঁলোকৰ মাজত এক্সক্লুচিভ কিছু ফুটেজ এক্সক্লুচিভ কিছু বাৰ্তালাপ আমাৰ হাতত আহি পৰিছে মহানগৰীত পি কে দত্তৰ ভাৰ্গৱ হোটেলবোৰ আছিল সুপাৰী মাফিয়াৰ ঘাটি নিউজ 18ৰ হাতত পৰা এক্সক্লুচিভ ভিডিঅ'ই উন্মোচন কৰিছে চাঞ্চল্যকৰ তথ্য পি কে দত্তৰ এই বিশাল সাম্ৰাজ্যৰ আচলতে আঁৰৰ ৰহস্য কি প্ৰতিজনে হয়তো ভাবিছিল যে কেনেদৰে এগৰাকী অৱসমাপ্ত ডিআইজিৰ এনেধৰণৰ অগাধ সম্পত্তিৰ গৰাকী হ'ব পাৰে শেহতীয়াকৈ আমাৰ হাতত যি নিউজ 18ৰ হাতত যি কেতবোৰ বিস্ফোৰক তথ্য আহি পৰিছিল পি কে দত্তৰ বিৰুদ্ধে পি কে দত্তই যি বৰাকত ডিআইজি হৈ থকাৰ সময়তে কয়লা সিন্ডিকেটৰ পৰা আৰম্ভ কৰি যি সুপাৰী সিন্ডিকেট সেই সুপাৰী সিন্ডিকেটৰ মহানায়ক হিচাপে কাম কৰিছিল পি কে দত্তই এছআই কেলেংকাৰীৰ পিছতে পি কে দত্ত সন্দৰ্ভত নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে দুৰ্নীতি নিবাৰকে আয়তকৈ অধিক সম্পত্তি থকাৰ বাবে গোচৰ ৰুজু কৰাৰ কথা কৈছে সুপাৰী সিন্ডিকেটৰ সৈতে জড়িত পি কে দত্ত গুপ্ত হত্যাৰ প্ৰসংগ উত্থাপন হৈছে কিন্তু প্ৰশ্ন প্ৰতিজন অসমীয়া লোকৰ প্ৰশ্ন আমাৰ নহয় প্ৰতিজন অসমীয়া লোকৰ যে ইমানখিনি তেওঁ দুৰ্নীতি সংঘটিত কৰিছিল কিদৰে সম্ভৱ হ'বলৈ পালে এগৰাকী প্ৰাক্তন ডিআইজি এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ সুবাদতে তেওঁ এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত কৰি গ'ল এটাৰ পিছত এটাকৈ কেলেংকাৰী কৰি গ'ল কিন্তু তাৰ পিছতো তেওঁক বিপক্ষে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল কিয় এই প্ৰশ্ন সকলোৱে এগৰাকী প্ৰাক্তন ডিআইজি এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ বাবে তেওঁ এইবিলাকৰ পৰা সাৰি গ'ল নেকি কাৰণ এছআই কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত এতিয়া ওলাইছে যে তেওঁ সুপাৰী সিন্ডিকেটত জড়িত তেওঁ গুপ্ত হত্যাৰ সৈতে জড়িত আছিল আৰু সমান্তৰালভাৱে তেওঁ যে বিশাল সম্পত্তি গঢ়ি তুলিছে তেওঁ যে এখন কলা সাম্ৰাজ্য আচলতে দুৰ্নীতি এখন সাম্ৰাজ্য আমি দেখা পাওঁ বিভিন্ন ঠাইত অসমত নহয় আমি যদি মুম্বাইৰ প্ৰসংগ আনো বা অন্য ঠাইৰ কথা কওঁ আমি দেখা পাওঁ কিদৰে আচলতে মাফিয়া ৰাজ চলে বা কিদৰে এক বিশাল সাম্ৰাজ্য গঢ়ি তোলা হয় কিন্তু অসমতো আচলতে চিনেমা লগা তেনে এক কলা সাম্ৰাজ্য গঢ়ি তুলিছিল এই পি কে দত্তই প্ৰাপ্ত অভিযোগ মতে অকল সুপাৰীয়ে নহয় কয়লা সিন্ডিকেটৰো অন্যতম খলনায়ক এইগৰাকী বহু বিতৰ্কিত অৱসৰপ্ৰাপ্ত ডিআইজি পি কে দত্ত এই সিন্ডিকেটৰ টকাৰে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পি কে দত্তই গঢ়ি তুলিছিল অগাধ সম্পত্তি এছআইৰ নিযুক্তি কেলেংকাৰীত নাম সাঙুৰ খাই পৰাৰ পিছতেই এটাকৈ খোল খাইছে পি কে দত্তৰ কুটিৰটিৰ কাহিনী এটা প্ৰশ্ন আমাৰ যে পি কে দত্তক পলাই যাবলৈ সুযোগ দিয়া হৈছিল নেকি নে জানি বুজি এতিয়া তেওঁক ধৰা হোৱা নাই নেকি কাৰণ বিগত সময়ছোৱাত এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ বাবে যদি ইমানখিনি দুৰ্নীতি কৰাৰ পিছতো তেওঁ আৰক্ষীৰ জিম্মাত অহা নাই তেওঁ আৰক্ষীৰ ৰুখত পৰা নাই তেনেহ'লে এই সময়ত এছআই কেলেংকাৰী সংঘটিত কৰাৰ পিছতো তেওঁক পলাই যাবলৈ দিয়া হৈছে নেকি এতিয়ালৈকে কিয় পি কে দত্তক আৰক্ষীয়ে আটক কৰিব পৰা নাই বহু বিসংগতি আছে বহু বেমেজালি আছে পূৰ্বৰ ৰেকৰ্ড যদি চোৱা যায় এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া হোৱাৰ সুবাদত বহু দুৰ্নীতি কৰাৰ পিছত তেওঁ সাৰি গৈছে সেই পূৰ্বৰ ঘটনাৰ পিছতে এতিয়া আচলতে প্ৰতিজন অসমবাসী লোকৰ মনত এনেবোৰ প্ৰশ্ন এনেবোৰ সন্দেহ ক্ৰমাৎ আচলতে ঘনীভূত হৈ পৰিছে যে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া প্ৰকৃতাৰ্থ নিৰপেক্ষ হৈছিলে নাই যদি নিৰপেক্ষ হৈছে অতি সোনকালে আমি এইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিম আৰক্ষীৰ পৰা প্ৰশাসনৰ পৰা চৰকাৰৰ পৰা তদন্ত নিৰপেক্ষ কৰক কাৰণ ইয়াত এজন দুজন নহয় লাখ নিবনুৱাৰ সপোন জড়িত হৈ আছিল সকলোৰে বহু সপোন আছিল সেই সপোন কিন্তু ভাঙি চুৰমাৰ হৈ গ'ল তাৰ বাবে কিন্তু আৰক্ষী প্ৰশাসন চৰকাৰ জগৰীয়া কাৰণ এনে এগৰাকী দুৰ্নীতিগ্ৰস্ত প্ৰাক্তন ডিআইজি এনে এগৰাকী আৰক্ষী বিষয়া আছিল তেওঁ কুকৰ্ম কৰি গৈছিল অথচ কোনেও গমেই পোৱা নাছিল ইয়াক কিদৰে সম্ভৱ হ'ব পাৰে সকলোৱে বিচাৰিছে তদন্ত প্ৰকৃতাৰ্থ নিৰপেক্ষ হওক আৰু এইসমূহ প্ৰশ্ন আমাৰ উত্তৰ লাগে যে পি কে দত্ত কিদৰে বিগত বছৰ ধৰি সাৰি আছে বা বৰ্তমানো তেওঁ সাৰি যাব পাৰিছে কিয় আৰক্ষীয়ে এতিয়ালৈকে পি কে দত্তক গ্ৰেপ্তাৰ কৰিব পৰা নাই
আৰু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে তদন্ত নিৰপেক্ষ হোৱাৰ কথা আৰু সকলোৱে আচলতে মুখ্যমন্ত্ৰীৰ মতে ভাবিছে যে তদন্ত নিৰপেক্ষ হওক কেতিয়া আচলতে মূল এই কাণ্ডৰ নায়ক আৰক্ষীৰ জালত পৰিব তালৈ সকলোৱে অপেক্ষা কৰিছে খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে এটা বিৰতিৰ ওড়িশা বিৰতিৰ পাছত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৰ্তমানলৈকে শ অভিযন্তাৰ সৃষ্টি হ'ল কিন্তু এই শিক্ষানুষ্ঠানখনলৈ যোৱা গড়কাপ্তানি বিভাগৰ পথটোৰ অৱস্থা দেখিলে সকলোৰে চকু কপালত উঠাটো নিশ্চিত এই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰাই উত্তীৰ্ণ হৈ অহা অভিযন্তাসকলে কিয় এই পথটো উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিব নোৱাৰে তাক লৈ বৰ্তমান চলিছে সৰব চৰ্চা যোৰহাটৰ এটা গুৰুত্বপূৰ্ণ পথ যোৰহাটৰে নহয় অসমৰে এটা অতি গুৰুত্বপূৰ্ণ পথ এইটো কিন্তু এই পথটোৱে দীৰ্ঘদিন ধৰি অভিযন্তা বৃত্তিটোকে উপহাস কৰি আহিছে কাৰণ এই পথটো হ'ল যোৰহাট নগৰৰ পৰা গড়মূৰৰ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ যোৱা পথ এই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ যোৱা বহু অভিযন্তাই গড়কাপ্তানি বিভাগৰ বিষয়া হিচাপে পথটোৰ দায়িত্বত কাম কৰি গৈছে কিন্তু বিগত 1.5 বছৰ ধৰি এই পথটোৰ অৱস্থা চাওক বৃহৎ বৃহৎ গাঁতৰ বাবে পথচাৰীসকলে দীৰ্ঘদিন ধৰি জিয়াটো ভুগি আহিছে আৰু যোৰহাটত এইবাৰ নিৰ্বাচনৰ পূৰ্বে এনে জৰাজীৰ্ণ পথসমূহক লৈ ইস্যু কৰিবলৈ আগবাঢ়িছে কংগ্ৰেছ দল শনিবাৰে স্থানীয় লোকসকলক লগত লৈ পথটো মেৰামতি তথা পুনৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এতিয়া 1.5 বছৰ ধৰি ৰাইজে জিয়াটো ভুগি আছে যে আমাৰ জনপ্ৰতিনিধি বিধায়কসকলৰ কাণসাৰ নাই সেইকাৰণে তেওঁ আজি চৰকাৰক জগাই তুলিবৰ বাবে এই ৰাস্তাটো শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবৰ বাবে ৰাইজে ভুগি থকা যি জ্বলন্ত আজি এই সমস্যা এই পথৰ সমস্যাৰ পৰা আজি পৰিত্ৰাণ পাবৰ বাবে 53 নং গড়মূৰ গাঁও পঞ্চায়ত আমাৰ মণ্ডল কংগ্ৰেছৰ অধীনত আজি সমস্ত ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ইয়াৰ ৰাস্তাটো নবনোৱাৰ প্ৰতিবাদত সোনকালে বনাব লাগে এই জৰাজীৰ্ণ হৈ পৰা পথটোতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ লগতে আছে ৰেডিঅ' চেণ্টাৰ আৰু দূৰদৰ্শনৰ কাৰ্যালয় তদুপৰি এই পথেৰে যোৱা হয় সাংসদ কামাখ্যা প্ৰসাদ দাসৰ বাসগৃহলৈ সাংসদগৰাকীয়ে এই পথেৰে নিতৌ অহা যোৱা কৰে কিন্তু তাৰ পিছতো আতুমটোকাৰী হৈ থাকিবলগীয়া এই পথটোৰ এনে অৱস্থাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত বিজয় কৃষ্ণ সন্ধিকৈয়ে কলা চশমা পিন্ধে তেখেতে পথ নেদেখে বেয়া ৰাস্তা পথ নেদেখে কিন্তু তেওঁতো এতিয়া বগা চশমা পিন্ধা আৰু এজন সফল যুৱক কিয় তেওঁ এই ৰাস্তাটো নেদেখিলে পথটো সন্দৰ্ভত যোগাযোগ কৰা হৈছিল গড়কাপ্তানি বিভাগৰ সংশ্লিষ্ট বিষয়াৰ সৈতে বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে ইতিমধ্যে এই পথটোৰ 3.86 কিলোমিটাৰ অংশ 5.6 কোটি টকাৰ ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণৰ বাবে ঠিকাদাৰক দায়িত্ব দিয়া হৈছে বতৰ ভাল হলে পথছোৱা নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে পথছোৱা নিৰ্মাণত এইবাৰো অভিযান্ত্ৰিক দক্ষতা প্ৰকাশ পাবনে নাই সেয়া কিছুদিনৰ পিছতহে স্পষ্ট হ'ব কেমেৰাত পূৰ্ণ বিকাশৰ সৈতে গৌতম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যদি আপুনি ছবি আঁকে তেন্তে সাৱধান কিয়নো ছবি আঁকি হয়তো আপুনি ৰুখত পৰিব পাৰে ৰজাঘৰীয়াৰ চিত্ৰশিল্পীৰ হাত বন্দী কৰিব খোজা এক ঘটনা সংঘটিত হৈছে এইখন অসমতে শিল্পকৰ্মৰ ওপৰত ৰঙা চকু প্ৰশাসনৰ কৃষক বিৰোধী আইনৰ বাবে শিল্পৰে প্ৰতিবাদ সাব্যস্ত কৰা এগৰাকী চিত্ৰশিল্পীক কৈফিয়ত তলব কৰিলে গোলাঘাট জিলা আৰক্ষীয়ে কেৱল ইমানেই নহয় ফেচবুকৰ পৰা এই আপত্তিজনক ছবিখন ডিলিট কৰাৰ নিৰ্দেশ দিলে গোলাঘাট আৰক্ষীয়ে দেশৰ জাতীয় পতাকাখন উৰুৱাই ৰাখিবলৈ পণ কৰা কৃষকৰ আৰ্তনাদৰ বাস্তৱ ছবিখন বোকাখাটৰ প্ৰাঞ্জল পায়েং নামৰ এগৰাকী শিক্ষকে অতি নিপুণভাৱে প্ৰকাশ কৰিছিল নিজৰ চিত্ৰকৰ্মৰ যোগেদি পাহৰিলো স্বাধীনতা ফটা চিতা পতাকা এখন হাতত লৈ অৰ্ধনগ্ন দেহাৰে সমনীয়াৰ সৈতে ৰাস্তালৈ দিছিলো দৌৰ স্বাধীনতা স্বাধীনতা কিমান যে হেঁপাহ কিমান যে উলাহ আইৰ কোলাত মূৰ থৈ প্ৰাঞ্জল পায়েঙৰ অন্নদাতা শীৰ্ষক এই ছবিখন ফেচবুকতো আপলোড কৰিছিল চিত্ৰশিল্পীগৰাকীয়ে এই ছবিখন ফেচবুকত আপলোড কৰাৰ বাবে চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙক নিজৰ ফেচবুক পেজৰ পৰা ছবিখন আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে গোলাঘাটৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ে
কি অপৰাধ এই ঘটনাক লৈ ছ'চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। গুণগুণা বনোৱাৰী প্ৰিয় গানৰ কলি ৰাগৈনিতম সূৰ্যৰ ফালে চাই ইফালে আৰক্ষী অধীক্ষকৰ নিৰ্দেশৰ পিছত চিত্ৰশিল্পী প্ৰাঞ্জল পায়েঙে ছবিখন নিজৰ পেজৰ পৰা ডিলিট কৰে যদিও আন বহু লোকে নিজৰ পেজত ধৰি ৰাখিছে এই প্ৰতিবাদী ছবিখন। মানে মূৰ তুলি কথা ক'ব পাৰিবি, হেঁপাহ পলুৱাই হাঁহিব পাৰিবি, ভালকৈ খাবলৈ পাবি, পিন্ধিবলৈ পাবি আৰু বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। ভৰিত শিকলি বান্ধি আমি স্বাধীন এতিয়া। কাৰোবাৰ হাতত ৰৌ বৰালি, কাৰোবাৰ হাতত শোল চিতল, মুখত হাঁহি, হাতত মাছ লৈ ঘৰমুৱা হ'ল 5 শতাধিক লোক। ক'ত সমূহীয়াকৈ মৎস্য চিকাৰ কৰিলে কেইবাখনো গাঁৱৰ লোকে, আহক চাওঁ। একেলগে মৎস্য চিকাৰত নামিছে লোক। হাতে হাতে জালৈ লৈ নামিছে মৰাদিয়া নৈত। মুছলপুৰত এয়া পৰম্পৰাগত সমূহীয়া মাছ মৰা উৎসৱ। মুছলপুৰৰ সমীপৱৰ্তী থমনাৰ দৃশ্য। থমনাৰ মাজেৰে বৈ যোৱা মৰাদিয়া নদীত একেলগে মাছ ধৰে লোকে। মুছলপুৰ, থমনা, অমৰাৱতী, নাৰায়ণপুৰ, আঠিয়াবাৰী, বাঘমৰা, জালা, নিত্যানন্দ, বেলগুৰি পথাৰ, আমবাৰী আদি বিভিন্ন অঞ্চলৰ লোক ওলাই আহে হাতে হাতে জাল, জুলুকি, পল লৈ। লুকাৰ নহৈ পৰিল নদীখনৰ প্ৰায় 1 কিলোমিটাৰ অংশ। মাছুৱৈসকলৰ হাতে হাতে মাছ। ৰৌ ফকুৱা, বৰালি, শলৰ লগতে গৰৈ পুঠি খলিহনা লৈ মাছ ধৰা আৰু খোৱাৰ আনন্দত গান গাই আৰু সুগুৰি বজাই মতলীয়া হ'ল মাছুৱৈসকল। নদীখনৰ পশ্চিম মূৰত থকা চুইচ গেটখন দীৰ্ঘদিনৰ মূৰত খুলি দিয়াৰ লগে লগে মাছ ধৰিবলৈ গোট খাই লোকসকল। থমনা অঞ্চলৰ এয়াই পৰম্পৰা। কেতিয়াৰ পৰা এই পৰম্পৰা আৰম্ভ হৈছিল সেয়া কোনেও স্পষ্টকৈ নাজানে। অসমীয়া আহিন বা কাতি মাহত এদিনৰ বাবে এই সমূহীয়া মাছ মৰা উৎসৱটো পৰম্পৰাগতভাৱে চলি আহিছে এই অঞ্চলত। আৰু এই উৎসৱটো পালন কৰা হয় আহিন মাহৰ প্ৰথম সপ্তাহত আৰু নাইবা কাতি মাহৰ প্ৰথম 1-2 তাৰিখৰ দিনত এই উৎসৱটো পালন কৰা হয়। এই কৃষিজীৱী ৰাইজসকলে এই অঞ্চলৰ যিবিলাক কৃষকসকল আছে, এই কৃষকসকলৰ কাৰণে এই মৰাদিয়া বান্ধটো আছিল। এই মৰাদিয়া বান্ধটোত বহাগ মাহৰ পৰা পানীটো বান্ধ খাই থাকে আৰু বান্ধ খোৱাৰ পিছত এদিন এই মাছ মৰা উৎসৱটো এই সমূহীয়া ৰাইজে একগোট হৈ এইটো পালন কৰে। পৰম্পৰা মানিয়ে মাছ ধৰা আনন্দত এদিনৰ বাবে মতলীয়া হ'ল অঞ্চলটোৰ লোকসকল। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। হাজোৰ কোলহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ ঘটনা। কিশোৰসহ এজন যুৱকক ৰাজপথত মৰিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। কিন্তু কিহৰ বাবে সংঘটিত হ'ল এই নৃশংস হত্যাকাণ্ড? এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো চিটি 18ৰ পৰা। নমস্কাৰ। এটা নহয়, দুটাকৈ নৃশংস হত্যা কামৰূপৰ নেৰিবিলি পথত। কামৰূপৰ বংঘৰ কুলহাটী পথত নাৰকীয় হত্যা। এজন যুৱকৰ লগতে যুৱকৰ প্ৰেমিকাৰ ভাতৃকো মৰিয়াই হত্যা ৰাজপথত। বাইকেৰে আহি থকা অৱস্থাত ঘপিয়াই হত্যা কৰে দুয়োজনকে। কিশোৰজনক হত্যা কৰি হাত ভৰি বান্ধি পেলাই দিলে কলাজল নৈত। শুকুৰবাৰে নিশা কুলহাটী বংঘৰ পথত উদ্ধাৰ হৈছিল কামৰূপৰ শ্ৰীহাটীৰ প্ৰাণজিৎ দাসৰ ৰক্তাক্ত মৃতদেহ। এই ঘটনাৰ এদিন পিছতেই পুনৰ উদ্ধাৰ হয় অভিজিৎ দাস নামৰ শুৱালকুছি 12 বছৰীয়া কিশোৰজনৰ মৃতদেহ। প্ৰাণজিতৰ প্ৰেমিকাৰ ভাতৃ আছিল অভিজিৎ। কোনে কিয় দুয়োজনকে বাইকেৰে আহি থকা অৱস্থাত এনেদৰে হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। গধূলি 7:30 বজাত এইবিলাক গাড়ী দেখা পাইছে যে মানুহ এটা কাটি পেলাই থৈ দিছে। ল'ৰা তাৰপিছত আৰু মানুহ আহি ভৰ্তি হৈ গ'ল। তাৰপিছত পুলিচ আহিল। বহুত ঘাম আছে মাথাত, দেখা কেইটা কৈছে বহুত ঘাম। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।